নমস্কাৰ খাদ্য বন্ধুবান্ধৱীসকল আশা কৰো আপোনালোক সকলো ভালে আছে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে খাদ্য বন্ধুবান্ধৱীসকল বহু দিন হ'ল আপোনালোকক ভিডিঅ' দিব পৰা নাছিলো কিয়নো মোৰ বেমাৰ হৈছিল যাৰ বাবে ভিডিঅ' বনাব পৰা নাছিলো তো খাদ্য বন্ধুবান্ধৱীসকল এতিয়া কিছু বেমাৰ ভাল পাইছো তো আজিৰ পৰা আপোনালোকে ৰেগুলাৰ একগোটাকে এতিয়াৰ দিনত হোৱা উন্নত সিডৰ ওপৰত উন্নত বীজৰ ওপৰত ভিডিঅ' পাই থাকিব আহকচোন খেতিয়ক বন্ধুবান্ধৱীসকল আজিৰ ভিডিঅ'টো আৰম্ভ কৰো খেতিয়ক বন্ধুবান্ধৱীসকল আজি আপোনালোকৰ মাজলৈ লৈ আহিছো এতিয়াৰ দিনত হোৱা উন্নত জাতৰ হাইব্ৰিড জাতৰ জিকাৰ বীজ ভেৰাইটি মল্লিকা ইয়াফন যিটো আপোনালোকে মোৰ হাতত পেকেট দেখিবলৈ পাইছে খেতিয়ক বন্ধুবান্ধৱীসকল এতিয়াৰ দিনত আপোনালোকে জিকাৰ খেতি কৰিব তো বীজ ভাণ্ডাৰ দোকানৰ পৰা আপোনালোকে কোনবিধ জিকাৰ বিধান ক্ৰয় কৰিব কোনবিধ জিকাৰ সিড ক্ৰয় কৰিব কিয়নো খেতিয়ক বন্ধুবান্ধৱীসকল বীজ ভাণ্ডাৰ দোকানত আপোনালোকে বিভিন্ন কোম্পানীৰ সিড লাভ কৰিব বিভিন্ন কোম্পানীৰ বীজ লাভ কৰিব তাৰ মাজৰ পৰা আমি খেতিয়ক বন্ধুবান্ধৱীসকল সঠিক বীজ বাছনি কৰিব লাগিব আমাৰ বীজটো ভাল হলেহে খেতিয়ক বন্ধুবান্ধৱীসকল আমি উদ্ভিদ জোপাৰ পৰা অধিক উৎপাদন অধিক ফল লাভ কৰিব পাৰিম যদি আমাৰ বীজটো ভাল নহয় তেনহলে আমি সেই উদ্ভিদ জোপাৰ পৰা অধিক উৎপাদন অধিক ফল লাভ কৰিব নোৱাৰিম এহে প্ৰথমতে আমি বীজটো উন্নত বীজ ক্ৰয় কৰিব লাগিব মই আপোনালোকৰ মাজলৈ লৈ আহিছো খেতিয়ক বন্ধুসকল ইষ্ট ৱেষ্ট সিড কোম্পানীৰ ভেৰাইটি মল্লিকা ইয়াফন তো আপোনালোকে মল্লিকা জিকাৰ নাম শুনিছে চাগে খেতিয়ক বন্ধুসকল ইহঁতৰ মল্লিকা ইয়াফন যেটো আপোনালোকে মোৰ হাতত দেখিবলৈ পাইছে ইষ্ট ৱেষ্ট কোম্পানীৰ এটো হৈছে খৰালি মাহত এতিয়াৰ দিনত আপোনালোকে মল্লিকা ইয়াফন এইটো জাতৰ জিকাৰ খেতি কৰিব পাৰিব আৰু খেতিয়ক বন্ধুসকল এটো হাইব্ৰিড সিড হয় তো ইয়াত লিখা আছে ইয়াফন মানে হাইব্ৰিড সিড হয় আৰু মল্লিকা জিকাটো দীঘল হয় হেউজিয়া হয় গাৰ সাজটো মতা হয় আৰু ইয়াৰ গছৰ পৰা আপুনি অধিক উৎপাদন অধিক ফল লাভ কৰিব পাৰিব খেতিয়ক বন্ধুসকল ইষ্ট ৱেষ্ট সিড কোম্পানীৰ আন এটা জিকাৰ ভেৰাইটি নাম হৈছে ৰামা ইয়াফন তো ৰামাজিকাটো বেছি দীঘল নহয় হেতু হৈছে বাৰিষাৰ দিনত ৰামাজিকাৰ সিজন হৈছে বাৰিষাৰ দিনত আৰু মল্লিকা ইয়াফন যেটো আপোনালোকে মোৰ হাতত দেখিবলৈ পাইছে এতিয়াৰ দিনত আপোনালোকে এইটো জাতৰ জিকাৰ খেতি কৰিব পাৰিব আৰু আপোনালোকে ইয়াৰ গছৰ পৰা অধিক ফল অধিক উৎপাদন লাভ কৰিব পাৰিব ইয়াৰ আপোনালোকে বীজ ভাণ্ডাৰ দোকানত 50 গ্ৰামৰ পেকেট লাভ কৰিব আৰু সৰু 50টা সিড থকা পেকেট লাভ কৰিব মই আপোনালোকৰ মাজলৈ যেটো পেকেট লৈ আহিছো ইয়াত আছে 50 গ্ৰাম তো আপোনালোকে দেখিবলৈ পাইছে প্ৰায় 320টা মান সিড লাভ কৰিব আৰু ইয়াত এমআৰপি আছে খেতিয়ক বন্ধুসকল 581 টকা 581 টকা তো খেতিয়ক বন্ধুসকল আপোনালোকে ৰেহাই মূল্যত বীজ ভাণ্ডাৰ দোকানত লাভ কৰিব আপোনাৰ ওচৰতে থকা বীজ ভাণ্ডাৰ দোকানত গৈ কিনে আপোনালোকে মল্লিকা ইয়াফন এতিয়াৰ দিনত জিকাৰ খেতি কৰিলে এইটো জাতৰ জিকাৰ বীজ আপোনালোকে বীজ ভাণ্ডাৰ দোকানৰ পৰা ক্ৰয় কৰক আৰু ইয়াৰ খেতি কৰক আপোনালোকে ভবাৰ দৰে ফল উৎপাদন গছৰ পৰা লাভ কৰিব ইয়াৰ ফলবিলাক দীঘল হয় গাৰ সাজটো মটা হয় কালাৰটো হেউজিয়া হয় আৰু খুবে ভাল হয় আৰু তো খেতিয়ক বন্ধুসকল পেকেটটো আপোনালোকে দেখিবলৈ পাইছে এনেকুৱা ধৰণৰ পেকেট ওপৰত লিখা থাকিব ইষ্ট ৱেষ্ট সিড তলত ৰঙা আখৰেৰে লিখা থাকিব ইন্টাৰনেশ্যনেল আৰু একেবাৰে তলত ভেৰাইটি মল্লিকা ইয়াফন ইয়াৰ খেতি আপোনালোকে এতিয়াৰ দিনত কৰক আশা কৰো খেতিয়ক বন্ধুসকল ভিডিঅ'টো চাই ভাল পাব তো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেন্ট কৰিব আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব তো ধন্যবাদ জয়